নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। চ' বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহিছে। অসম যুৱ পৰিষদৰ অধীনত মেগা জব মেলা পাতিছে গুৱাহাটীত। আপোনালোকে সোনকালে আহক আৰু ইয়াতে সময় বেছি নাই, 22 ডিচেম্বৰ তাৰিখে হ'ব। আহক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আপোনালোকে ক'ত কেনেকৈ ইয়াৰ কাৰণে যোগাযোগ কৰিব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, কি কি পদ আছে, সকলোখিনি বিষয়ে জানিবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিছোঁ। আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, দেখা পাইছে আপোনালোকে, অসম যুৱ পৰিষদে মেগা জব মেলা পাতিছে। এইটো ফেব্ৰুৱাৰী 22 তাৰিখে হ'ব, ডিচেম্বৰ মাহৰ। ৰাতিপুৱা 9 বজাৰ পৰা 4 বজালৈকে ইয়াতে জব মেলা হ'ব। এইটো যিটো জেগাত হ'ব এইটো হৈছে খানাপাৰা, এইটো গেট ফিল্ডত হ'ব আৰু নিয়েৰ হোটেল আছে ভিভান্তা গুৱাহাটী। এইখন হোটেলৰ ওচৰতে যিখন ফিল্ড আছে, এইখন ফিল্ডতে অসম যুৱ পৰিষদে মেগা জব মেলা পাতিছে। অসম যুৱ পৰিষদৰ সৌজন্যত ইয়াতে বিভিন্ন পদ আছে। ইয়াতে কোৱালিফিকেশ্যনটো 8 পাছ, 10 পাছ, ITI, ডিপ্ল'মা, এনি গ্ৰেজুৱেশ্যন, এনি পোষ্ট গ্ৰেজুৱেশ্যন আৰু ইয়াতে ফ্ৰেছ বা এক্সপিৰিয়েঞ্চ যিকোনো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াতে পোষ্টবিলাক হ'ব IT ছেক্টৰত হ'ব, বেংক ছেক্টৰ হ'ব, লজিষ্টিক ছেক্টৰ, ছফ্টৱেৰ ছেক্টৰ, নাৰ্ছিং ছেক্টৰ, অট'মোবাইল ছেক্টৰ, ফাৰ্মাচী ছেক্টৰ, চেলছ ছেক্টৰ, হোটেল ছেক্টৰ, ড্ৰাইভাৰ ছেক্টৰ, চিকিউৰিটি ছেক্টৰ, এনি ইঞ্জিনিয়াৰিং ছেক্টৰ, একাউণ্ট ছেক্টৰ, এই সকলোবিলাকতে ইয়াতে এপইণ্টমেণ্ট দিয়া হ'ব। গতিকে আপোনালোকৰ সোনকালে সময় থাকোঁতেই যাওক। 9 বজাৰ পৰা 4 বজাৰ ভিতৰত ইয়াতে এপইণ্টমেণ্টবিলাক দিয়া হ'ব। ঠিক আছে, মই আজি এইখিনিকে আপোনালোকক জনাবৰ কাৰণে ভিডিঅ' লৈ আহিলোঁ। ঠিক আছে।